মই সৌদেৱল ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি নবিলত আহিছো দৰ্শক বহুত দেখিছো গতিকে বহুত ভাল হ'ব বুলি আশা কৰিছো আৰু মই ফালৰ পৰা যিমানখিনি চেষ্টা কৰিম সকলোৰে সহায় পালে বেছি ভাল লাগিব। এইটো আচলতে মোৰ মতে অতি দুখৰ কথা বুলি মই কওঁ কাৰণ শিল্পীসকল হৈছে অসমৰ সম্পদ আৰু আমি সকলোৱে যিহেতু জানে যে আমি ৰাজীৱ সদিয়াদাক হেৰুৱাইছোঁ গতিকে তেখেতে মানে সকলোখিনি ইমান ধুনীয়াকৈ গান আমাক দিছিলে তো তেওঁলৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এইখিনিতে কৈছোঁ যে আজিকালি শিল্পীসকলক মানে পটককৈ বেয়া এষাৰ কথা কৈ দিবলৈ মানে মানুহে ভয় নকৰে আচলতে সেই বস্তুটো হ'ব নালাগে কাৰণ প্ৰত্যেকজন শিল্পীয়ে বিভিন্ন ধৰণৰ কষ্ট কৰি আজি এইখিনি পৰ্যায় পাইছে গতিকে মই ভাবোঁ যে এই বস্তুটো ষ্টপ হ'ব লাগে আৰু মই বৰ্তমান নলবাৰী জাগিৰোড বাইহাটা সেইটো চাইডে বিভিন্ন ঠাইত কৰিছোঁ আৰু বৰ্তমানো মোৰ বহুকেইখন প্ৰগ্ৰেম আছে আজি নবিলত আহিছোঁ সকলোৱে ধুনীয়াকৈ সঁহাৰি জনাব আশা কৰিছোঁ আৰু মোৰ লগত আজি গীত পৰিৱেশন কৰিব প্ৰকাশ প্ৰধান দাদা আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ সহযোগ কৰিব ধুনীয়া আশা কৰিছোঁ ভাল হ'ব বুলি।